নমস্কাৰ লুচেন জিকে উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে জানে আমি ৩৫,০০০ কুৱেশ্যনৰ এটি সিৰিজ আৰম্ভ কৰিছোঁ সিৰিজটো আমি কণ্টিনিউছ কৰি আছোঁ মাজতে অসম পুলিচৰ কাৰণে আমি ভিডিঅ' লৈ আহি আছোঁ তাৰ মাজতে লুচেন জিকে এইকেইদিন দিয়া নাছিলোঁ চ' আকৌ কণ্টিনিউ কৰিম চ' যিসকলে আমাৰ লুচেন জিকে সিৰিজটো চোৱা নাই চাব কাৰণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যি অসম পুলিচ এডি লগতে ডিএমই ডিএছএছৰ কাৰণে এই সিৰিজটো বহুত ইম্পৰ্টেণ্ট যেনেকৈ অসমীয়াৰ বুক ঠিক তেনেকৈ লুচেন জিকেখনো বহুত ইম্পৰ্টেণ্ট চ' আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিয়াৰ বাবে আজিও আপোনালোকে ক্লাছটো শেষ কৰি চাব আৰু নিজকে পৰীক্ষা কৰিব কোনে কিমান কুৱেশ্যন এনচাৰ কৰিব পাৰে ঠিক আছে আৰু যিসকলে নতুনকৈ আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লোৱা প্ৰথম কুৱেশ্যনটো কি আছে চাওক প্ৰথম কুৱেশ্যনটো হৈছে পাতল এচিটিক এচিডক সাধাৰণতে কি বুলি জনা যায় হোৱাট ইজ ডিলেটেড এচিটিক এচিড কমনলি ন'ন এজ পাতল এচিটিক এচিডৰ সাধাৰণতে কি বুলি জনা যায় অলিয়াম ব্লু ফেট্ৰিয়ল ভিনেগাৰ এলাম কাৰেক্ট আনসাৰটো কি হ'ব চ' পাতল এচিটিক এচিডক সাধাৰণতে কি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিনেগাৰ বুলি জনা যায় কি বুলি জনা যায় ভিনেগাৰ বুলি জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱে ডিড বাবৰ ডিফেটেড ইব্ৰাহিম লোডি ইন 1526 1526 চনত বাবৰে ইব্ৰাহিম লোডিক ক'ত পৰাস্ত কৰিছিল কিমান চনত 1526 চনত বাবৰে ইব্ৰাহিম লোডিক ক'ত পৰাস্ত কৰিছিল হালদিঘাটি কলিঞ্জাৰ শাওশা পানিপথ কি হ'ব পাৰে শুদ্ধ উত্তৰটো হৈছে 1526 চনত বাবৰে ইব্ৰাহিম লোডিক ক'ত পৰাস্ত কৰিছিল ইজি কুৱেশ্যন পানিপথত পৰাস্ত কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নালন্দা ইউনিভাৰ্চিটি ৱাজ এন এনচিয়েণ্ট চেণ্টাৰ অফ লাৰ্ণিং ফৰ হুইচ ৰিলিজন কোন ধৰ্মৰ বাবে নালন্দা বিশ্ববিদ্যালয় আছিল এক প্ৰাচীন শিক্ষাৰ কেন্দ্ৰ কোন ধৰ্মৰ বাবে আছিল ইছলাম খ্ৰীষ্টান জৈনিজম বুদ্ধিজম গতিকে কোন ধৰ্মৰ বাবে নালন্দা বিশ্ববিদ্যালয় আছিল এক প্ৰাচীন শিক্ষাৰ কেন্দ্ৰ কাৰেক্ট আনসাৰটো হৈছে বুদ্ধিজমৰ বাবে নালন্দা বিশ্ববিদ্যালয় আছিল এক প্ৰাচীন শিক্ষাৰ কেন্দ্ৰ নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান চিটি ইজ দ্য ফাৰ্ষ্ট টু মেক ইট টু দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্ট গতিকে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত প্ৰথম স্থান লাভ কৰা ভাৰতৰ কোনখন চহৰ ক'ত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত প্ৰথম স্থান লাভ কৰা ভাৰতৰ কোনখন চহৰ ভুৱনেশ্বৰ ইন্দোৰ বেংগালুৰু আহমেদাবাদ শুদ্ধটো কি হ'ব শুদ্ধটো হৈছে আহমেদাবাদ ঠিক আছে নেক্সট কুৱেশ্যন ডু অৰ ডাই ৱাজ দ্য শ্লোগান অফ হুইচ ফেমাছ মুভমেণ্ট ইন ইণ্ডিয়া ডু অৰ ডাই ভাৰতৰ কোনটো বিখ্যাত আন্দোলনৰ শ্লোগান আছিল কোনটো আন্দোলনৰ শ্লোগান আছিল ডু অৰ ডাই কুইট ইণ্ডিয়া মুভমেণ্ট চিভিল ডিছঅবিডেন্স মুভমেণ্ট নন কোপাৰেশ্যন মুভমেণ্ট ৰালৱাট মুভমেণ্ট শুদ্ধটো হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট কাৰো ইয়াৰ মৰো বা কৰিম বা মৰিম এই শ্লোগানটো কোনটো আছিল ভাৰতীয় আন্দোলন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ডে ইজ চেলিব্ৰেটেড এজ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কোনটো দিৱস বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় 5 জুন 1 ডিচেম্বৰ 5 আগষ্ট 1 মে কি হ'ব পাৰে কি হ'ব পাৰে কাৰেক্ট আনসাৰ কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 5 জুন ঠিক আছে নেক্সট কুৱেশ্যন ৰিভাৰ য়মুনা ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোইং ষ্টেট যমুনা নদীৰ তলৰ কোনখন ৰাজ্যৰ মাজে পাৰ নহয় যমুনা নদীৰ তলৰ কোনখন ৰাজ্যৰ মাজে পাৰ নহয় উত্তৰাখণ্ড হাৰিয়ানা গুজৰাট উত্তৰ প্ৰদেশ যমুনা নদীৰ তলৰ কোনখন ৰাজ্যৰ মাজে পাৰ নহয় কোৱা পাৰিবা কি হ'ব পাৰে শুদ্ধটো হৈছে গুজৰাট ঠিক আছে নেক্সট কুৱেশ্যন দ্য টাৰ্ম ডাবল ফল্ট ইজ ইউজ ইন ডাবল ফল্ট শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয় ডাবল ফল্ট ঠিক আছে ভলীবল টেনিছ স্নুকাৰ কাবাডী ডাবল ফল্ট যিটো শব্দ ক'ত ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে ডাবল ফল্ট ব্যৱহাৰ কৰা হয় টেনিছত ঠিক আছে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ মেড ইন ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কোন চনত কৰা হৈছিল 1947 1948 1951 1950 কাৰেক্ট আনসাৰ হৈছে শুদ্ধটো হৈছে 1951 চনত ঠিক আছে নেক্সট কুৱেশ্যন ওস্তাদ আমজাদ আলী খান ইজ ফেমাছ ফৰ প্লেয়িং
দ্য ডেছ উস্তাদ আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত আছিল তাবলা ভায়োলিন বীণা চেৰড আমজাদ আলী খানৰ কথা আপোনালোকে সকলোৱে পঢ়িছে কাৰেক্ট আনসাৰ হৈছে চেৰড ঠিক আছে নেক্সট কোৱেশ্চন দ্য ফেমাছ প্লেবেক ছিংগাৰ ডেছ ইজ এ ৰিচিপ অফ দ্য ভাৰত ৰত্ন এৱাৰ্ড বিখ্যাত প্লেবেক গায়ক ডেছ ভাৰত ৰত্ন বঁটা লাভ কৰিছে গতিকে শোভা মুদগল আশা ভোসলে চিৰা ঘোষাল লতা মংগেশকাৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰ হৈছে লতা মংগেশকাৰ ঠিক আছে বিখ্যাত প্লেবেক গায়ক লতা মংগেশকাৰে ভাৰত ৰত্ন বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চন আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং সিচুৱেশ্যন দ্য ফাণ্ডামেণ্টেল ৰাইট টু ফ্ৰীডম ইজ কুৰচিয়েল্ড ইন ইণ্ডিয়া তলৰ কোনটো পৰিস্থিতিত ভাৰতত স্বাধীনতাৰ মৌলিক অধিকাৰ কৰ্তন কৰা হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এপিডেমিক ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি নেশ্যনেল ইমাৰ্জেঞ্চি কাৰেক্ট আনসাৰ হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি নেক্সট কুৱেশ্যনটো আহিছোঁ এ ডেছ মেজাৰ দ্য হিউমিডিটি অফ দ্য ইয়াৰ ডেছ বতাহৰ আৰ্দ্ৰতা জুখিব পাৰে গতিকে বতাহৰ আৰ্দ্ৰতা ইয়াৰ ভিতৰত কিহেৰে জুখিব পাৰে হাইগ্ৰমিটাৰ মাইক্ৰমিটাৰ থাৰ্মোমিটাৰ হাইড্ৰমিটাৰ কাৰেক্ট আনসাৰ হৈছে হাইগ্ৰমিটাৰে বতাহৰ আৰ্দ্ৰতা জুখিব পাৰি নেক্সট কুৱেশ্যন হুইচ টাইপ অফ মাইক্ৰ অৰ্গেনিজম কজ টাইফয়েড গতিকে কোনবিধ অনুজীৱই টাইফয়েডৰ সৃষ্টি কৰে টাইফয়েডৰ সৃষ্টি ইয়াৰ ভিতৰত কোনবিধ অনুজীৱে কৰে ভাইৰাছ বেক্টেৰিয়া ফাংগি পটজোৱা কাৰেক্ট আনসাৰ হৈছে বেক্টেৰিয়া অনুজীৱে টাইফয়েডৰ সৃষ্টি কৰে নেক্সট কুৱেশ্যন মালগুৰি ডেজ ৱাজ ৰিটেন বাই মালগুৰি ডেজ কোনে লিখিছিল শশী থাৰুৰ বিক্ৰম শেঠ অমিশ ত্ৰিপাঠী আৰ কে নাৰায়ণ মালগুৰি ডেজ কোনে লিখিছিল শুদ্ধটো হৈছে আৰ কে নাৰায়ণে মালগুৰি ডেজ লিখিছিল নেক্সট কুৱেশ্যন ইন দ্য কণ্টেক্সট অফ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট হু ৱাজ ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰেক্ষাপটত ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কোনে পৰিচিত মাকফুৰ আহমেদ আজাজী খান আব্দুল গফুৰ খান উধম সিং আছফাকুল্লাহ খান কাৰেক্ট আনসাৰটো হৈছে খান আব্দুল গফুৰ খান নেক্সট কুৱেশ্যন দ্য শ্লোগান ৱৰ্কাৰ্ছ অফ দ্য ৱৰ্ল্ড ইউনাইট ৱাজ এছ'চিয়েটেড টু বিশ্বৰ শ্ৰমিকসকলে একত্ৰিত হওক শ্লোগানটো কিহৰ লগত জড়িত আছিল ফ্ৰেঞ্চ ৰিভলিউশ্যন আমেৰিকান ৰিভলিউশ্যন ৰাছিয়ান ৰিভলিউশ্যন জাপানিজ ৰিভলিউশ্যন সো বিশ্বৰ শ্ৰমিকসকলে একত্ৰিত হওক শ্লোগানটো কিহৰ লগত জড়িত আছিল ইয়াৰ একদম ইজি কুৱেশ্যন হ'ল ৰাছিয়ান ৰিভলিউশ্যনৰ লগত জড়িত হৈ আছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং পেয়াৰ কাৰেক্টলি ৰিপ্ৰেজেণ্টেড এ ষ্টেট এণ্ড দ্য কাৰেছপণ্ডিং আৰ্ট ফ্ৰম এছ'চিয়েটেড উইথ ইট তলৰ কোনটো জোৰে এখন ৰাজ্য আৰু ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট কলা ৰূপক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে কাৰেক্ট আনসাৰটো কি হ'ব আসাম কথকলি তামিলনাডু ওড়িশি উত্তৰ প্ৰদেশ কথক পঞ্জাৱ মোহিনীঅট্টম কাৰেক্ট আনসাৰ হৈছে উত্তৰ প্ৰদেশ কথকৰ লগত জড়িত গতিকে আমাক কি সুধিছে তলৰ কোনটো জোৰ এখন ৰাজ্য আৰু ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট কলা ৰূপক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে উত্তৰ প্ৰদেশে কথকক ঠিক আছে নেক্সট কুৱেশ্যন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইন ডেছ চিডল ভাৰতৰ সংবিধানত ডেছ সূচী আছে কিমানটা সূচী আছে আমাৰ ভাৰতীয় সংবিধানত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে ভাৰতৰ সংবিধানত কিমানটা সূচী আছে 11 12 14 13 কিমানটা সূচী আছে সো ভাৰতৰ সংবিধানত আছে টোটেল 12টা সূচী ঠিক আছে নেক্সট কুৱেশ্যন পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যনছ কেম ইনটু এক্সিষ্টেঞ্চ আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট এক্ট পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ কোন সংশোধনী আইনৰ অধীনত আহিছিল ইয়াৰ ভিতৰত কোনটো হ'ব কাৰেক্ট আনসাৰ হৈছে 73 and 74 Amendment Act okay option D is the right answer next question R.K. Lakshman is famous for R.K. Lakshman কিহৰ বাবে বিখ্যাত wall painting classical music films cartoons গতিকে R.K. Lakshman কিহৰ বাবে বিখ্যাত কাৰেক্ট আনসাৰ হৈছে cartoons ঠিক আছে next question দুৰ্দবেটা is the highest peak of which of the following mountain range তলৰ কোনটো পৰ্বতমালাৰ ভিতৰত দুৰ্দবেটা সৰ্বোচ্চ শৃংগ India, Satpura, Aravalli, Nilgiri. Correct answer is Nilgiri. Take a next question. The king
খালিদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ছাৰ্ভিচ হুইচ কাণ্ট্ৰি ৰজা খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন দেশক সেৱাক আগবঢ়ায় চিৰিয়া ট্ৰাক বাহৰেইন ছাউদি আৰবিয়া কাগেঞ্চা কি হ'ব ৰজা খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন দেশক সেৱা আগবঢ়ায় ইয়াৰ কাগেঞ্চা হৈছে ছৌদি আৰবিয়াক সেৱা আগবঢ়ায় নেক্সট কুৱেশ্যন ডেছ ইজ ৱাইডলি ইউজ এজ এ ফিউল এণ্ড ইজ এ মেজৰ কম্পনেণ্ট অফ কম্প্ৰেছড নেচাৰেল গেছ ইন্ধন হিচাপে বহলভাৱে ব্যৱহাৰ কৰা হয় আৰু ই সংকুচিত প্ৰাকৃতিক গেছৰ এটা প্ৰধান উপাদান কাগেঞ্চা কি হ'ব পাৰে প্ৰপেন অক্টেন মিথেন বুটেন কাগেঞ্চাটো হৈছে মিথেন নেক্সট ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং প্ৰডাক্ট ৰিচিভ দ্য ফাৰ্ষ্ট জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ইন ইণ্ডিয়া তলৰ কোনটো সামগ্ৰীয়ে ভাৰতত প্ৰথম ভৌগোলিক ইংগিত বা GI টেগ লাভ কৰিছে GI টেগৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে আপোনালোকে চাই যাব চ' এই ভিতৰত কোনটো প্ৰডাক্টে লাভ কৰিছে মিজো চিলি লামিছেফ চুহা ৰাইচ দাৰ্জিলিং টি ইয়াৰ ভিতৰত কোনটোৱে প্ৰথমে GI টেগ লাভ কৰিছে শুদ্ধটো হৈছে দাৰ্জিলিঙৰ যি চাহ সেই চাহে প্ৰথম GI টেগ লাভ কৰিছে চ' এয়া আছিল আজি লুচেন জিকে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে আশা কৰি চাই ভাল পালে আপোনালোকে লুচেন জিকে যিকেইটা চিৰিজ আমি কমপ্লিট কৰি দিম আছাম পুলিচৰ কাৰণেও আপোনালোকে চাব পৰা আৰু ইয়াৰ লগতে আহিবলগীয়া DME DSS ADR 3.0 কাৰণে আমাৰ লুচেন জিকে বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে আপোনালোকে প্ৰতিটো ক্লাছ ভালকৈ কৰিব আৰু লগতে আছাম বুকৰ চিৰিজো চাবলৈ নাপাব চ' আজিলৈ মানে নেক্সট ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম